বিশ্বনাথ চাৰিআলিৰ এক সংকটজনক পথত সদৰ আৰক্ষীৰ প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰি দুৰ্ঘটনা ৰোধৰ ব্যৱস্থা। বিশ্বনাথ চাৰিআলিৰ বাইপাছৰ পাভৈ সংযোগী পথত বিগত সময়ত বহুতো দুৰ্ঘটনা সংঘটিত হৈছিল। এই পথত আজি বিশ্বনাথ সদৰ আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া পৱন গায়নৰ নেতৃত্বত NSIDCL কৰিব নোৱাৰা কাম কৰি দেখুৱালে বিশ্বনাথ আৰক্ষীয়ে। বিশ্বনাথ আপোনাৰ টাউনৰ ঠিক উত্তৰাংশত যিটো ফ'ৰ লাইন আছে, সেই ফ'ৰ লাইনৰ যিটো ক্ৰচিংবিলাক বৰ সংঘাতিক হৈ আছে আৰু বিশেষকৈ কোনো স্থায়ী সমাধান এতিয়ালৈকে ফ'ৰ লাইন কৰ্তৃপক্ষই কৰা নাই। এটা অভাৰব্ৰিজ হোৱাৰ খুবেই প্ৰয়োজন। এয়া আমাৰ স্থানীয় ৰাইজে বিভিন্ন সংগঠনে দাবী কৰি আহিছে। তথাপিও বিশ্বনাথ আৰক্ষীয়ে যিটো পদক্ষেপ লৈছে আমি খুব ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজিৰ পৰা আমি অনুভৱ কৰিছোঁ যে এই ঠাইত দুৰ্ঘটনা প্ৰতিৰোধ কৰিব পৰা যাব। তেখেতসকল আহিছে আৰু সুন্দৰ পদক্ষেপ লৈ পেলাই আহিছে, আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। যাতে তেখেতসকলৰ নেতৃত্বত আমাৰ যিটো সমস্যা, ফ'ৰ লাইনৰ পাৰ হওঁতে যিটো সমস্যা, সেই সমস্যাটো নাইকিয়া হ'ব। আমি সেইকাৰণে আজি আনন্দিত হৈছোঁ। আমি কৰ্তৃপক্ষক, আজি পুলিচ আৰক্ষী কৰ্তৃপক্ষক আমি অনুৰোধ জনাইছোঁ যাতে আজিৰ দিনটো অন্তত তেখেতসকলে অকণমান সময় খৰচ কৰি হ'লেও জনসাধাৰণৰ যান বাহনবিলাক কোনটো গতিত কেনেকৈ যাব অকণমান যদি দেখুৱাই দিয়ে তেন্তে খুব ভাল হ'ব বুলি আমি অনুমান কৰিছোঁ। গতিকে আমি ঊৰ্ধ্বতম কৰ্তৃপক্ষক লগে লগে অনুৰোধ কৰিছোঁ যে এইটো এটা বিশ্বনাথ আৰক্ষীয়ে কৰা এটা সুকাম। তথাপিও ইয়াৰ স্থায়ী সমাধান কৰিবৰ বাবে আমি ফ'ৰ লাইন কৰ্তৃপক্ষক আবেদন কৰিছোঁ। নহ'লে এই অঞ্চলটো সদায়ে এটা সমস্যাৰ সৃষ্টি হ'ব বুলি আমি অনুভৱ কৰিছোঁ। যান বাহনৰ গতি ৰোধ আৰু সাৱধানতা অৱলম্বন কৰিবৰ বাবে অস্থায়ী বেৰিকেড প্ৰস্তুত কৰিলে বিশ্বনাথ সদৰ আৰক্ষীয়ে। বিশ্বনাথ সদৰ আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া পৱন গায়নৰ এই প্ৰচেষ্টাক শলাগ লৈছে বিশ্বনাথৰ সচেতন মহলে। বিহালীৰ পৰা ভুৱন লুইটেলৰ ৰিপৰ্ট লাইভ অসম। প্ৰথম কথাটো হৈছে মানুহৰ জীৱন। আমি চেষ্টা কৰিছোঁ যাতে কোনো লোকৰ আকস্মিক কোনো দুৰ্ঘটনা আদি নহয় আৰু তেওঁলোকে যাতে কোনো অকাল বিয়োগ হ'ব নোৱাৰে, কাৰণ এজন মানুহৰ লগত তেওঁলোকৰ পৰিয়ালটো জড়িত হৈ থাকে। আৰু এতিয়া ঠাণ্ডা দিন, যথেষ্ট কুঁৱলী হয়। কুঁৱলীৰ কাৰণে গাড়ীবিলাকৰ যিটো মানে চলাচল কৰোঁতে যথেষ্ট হেৰি হয়, দুৰ্ঘটনা হোৱাৰ এটা সম্ভাৱনা দেখা পোৱা যায়। গতিকে আমি চেষ্টা কৰিছোঁ যে, আৰু কালি আমি এনাউন্সমেণ্টটো কৰি আছোঁ, আপোনালোকে দেখিছে। আৰু আমাৰ ৰাস্তাটো সম্পূৰ্ণ হোৱা নাই, তথাপিও যিটো ডিভাইডাৰ আছে, সেই ডিভাইডাৰবিলাক কিছুমান লোকে নিজাববীয়াকৈ ভাঙি পেলাই যেনিয়ে তেনিয়ে গাড়ীবোৰ ৰাস্তা ক্ৰছ কৰিব বিচাৰিছে। সেইটো বৰ ভাল কথা নহয়। সেইখিনিও আমি মাজে মাজে আপোনালোকে দেখিব, চাধাৰু অঞ্চল হওক, বগৰীগড়ী অঞ্চল হওক, আমি বাঁহেৰেই তাতে অকণমান প্ৰটেকশ্যন দিবলৈ চেষ্টা কৰিছোঁ। আৰু ক'ৰবাত আমি টিঙো বান্ধি দিছোঁ। আৰু এতিয়া দেখা পাইছোঁ যে কিছুমান আপোনালোকে দেখা পাইছে ক'ৰবাত আমি ড্ৰাম দিছোঁ গাড়ী গতিৰোধ ৰোধ কৰিবৰ কাৰণে, গতিবেগটো। কিন্তু কিছু লোকে সেই ড্ৰামবিলাক আপোনাৰ পেলাই দিয়ে, ভাঙি দিয়ে। বাঁহ তাত বান্ধি থোৱা আছিলে, বাঁহো দুই এডাল দেখিছোঁ খুলি লৈ গৈছে। এতিয়া আমি জনসাধাৰণক এটা উদ্দেশ্যে এটা অনুৰোধ কৰিব বিচাৰিছোঁ যাতে ৰাইজে আমাৰ লগত সহযোগ কৰক আৰু সকলোৰে যদি এৱাৰনেছটো থাকে তেতিয়াহ'লে আমি দুৰ্ঘটনা নোহোৱাকৈ থাকিব বা আমি কিছু সংখ্যক হ'লেও ৰোধ কৰিবলৈ সক্ষম হ'ম। তাৰ বাবে আমি কিছুমান প্ৰচেষ্টা হাতত লৈছোঁ যাতে কেনেকৈ মানুহৰ জীৱন ৰক্ষা কৰিব পাৰি, ইয়ে কথা। ৰিপৰ্টাৰ লাইভ।